আমি ধেমাজি জিলা ছাত্ৰ সন্থাই আজি আমি ধেমাজি নগৰত আমি অসম চৰকাৰৰ গৃহ বিভাগে অবৈধ বিদেশীসকলৰ ন্যায়াধিকৰণৰ যিসমূহ গোচৰ আছে গোচৰসমূহ উঠাই লোৱাৰ যি জাননী জাৰি কৰিছে তাৰ কাৰণে আমি সেই জাননীৰ কাৰণে আমি প্ৰতিবিধ দাহ কৰিছোঁ। আমাৰ স্পষ্ট কথা, বিদেশীসকলক বিদেশী বিতৰণ কৰিব লাগিব। আৰু অসম চুক্তি আছে, অসমত অসম চুক্তি আছে। ঐতিহাসিক অসম আন্দোলনৰ ফলত অসম চুক্তি পাইছিলোঁ। সেই অসম চুক্তিৰ মতে আখৰে আখৰে বিদেশী বিধান কৰিব লাগিব। অসম চুক্তিৰ প্ৰতিটো আখৰ এখন চৰকাৰে মানিব লাগিব। যিহেতু এইখন বিজেপি চৰকাৰ, ফেচিষ্টবাদী এখন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা এগৰাকী মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীগৰাকী অগণতান্ত্ৰিক চৰিত্ৰৰ মানুহ। এই চৰকাৰখনে বিদেশীসকলৰ ৰক্ষণাবেক্ষণ দিবলৈ যিখন যোজনা চলাইছে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, বিদেশী অসমৰ বিতৰণ হ'ব লাগিব। 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে যিসকল আহিলে সেইখন আমি খিলঞ্জীয়া হিচাপে আমি গণ্য কৰিছোঁ, মানি লৈছোঁ। অসমৰ জনসাধাৰণে খিলঞ্জীয়া ৰাইজে ইয়াৰ পাছত যিসকলে আহিছে অসমত সেইসকল সকলোকে বিতৰণ কৰিব লাগিব। আৰু যি গৃহ বিভাগে যি জাননী জাৰি কৰিছে, জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু জিলা আয়ুক্তই তেওঁলোকে জাননী জাৰি কৰিছে যে বিদেশীসকলৰ ন্যায়াধিকৰণৰ যি গোচৰখন প্ৰত্যাহাৰ কৰি দিব লাগে, উঠাই দিব লাগে। ইয়াৰ ফলত কাৰ জৰিয়তে যেন বিদেশীসকলে ভাৰতবৰ্ষৰ নাগৰিকত্ব পায় তাৰ বাবে উদগনি যোগাইছে। আমি ছাত্ৰ সন্থাৰ স্পষ্ট কথা, এইখন ফেচিষ্টবাদী বিজেপি চৰকাৰৰ যিসমূহ কাণ্ডকলাপ এই সকলো কাণ্ডকলাপ বন্ধ হ'ব লাগিব। এই অসমখন কাৰো বিদেশী চৰণীয়া পথাৰ নহয়। কোনোবাই মন গ'লে ইয়াত নাগৰিকত্ব পাব, কোনোবাই মন গ'লে কোনোবাই এগৰাকী 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ ইয়াত বিদেশী সংস্থাপনৰ তেওঁলোকে ৰক্ষণাবেক্ষণ দিবলৈ যোজনা চলাব, সেই কথা আমি কোনোবাই গ্ৰহণযোগ্য নহয়। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, এইসমূহ কথা বতৰা মানি লোৱা নহ'ব। বিজেপি এখন ফেচিষ্টবাদী চৰকাৰ, অগণতান্ত্ৰিক চৰিত্ৰৰ চৰকাৰ। এইগৰাকী মুখ্যমন্ত্ৰীৰ হাতত অসমৰ খিলঞ্জীয়া ৰাইজে সুৰক্ষিত নহয়, অসমখন যে সুৰক্ষিত নহয়, অসমীয়াই যে সুৰক্ষিত নহয়, সেই কথা স্পষ্ট। ভেটি কথা কৈ অহা চৰকাৰ আৰু এইখন চৰকাৰে যি ধৰণৰ কাৰ্যকলাপ তেওঁলোকে জড়িত হৈছে, বিদেশীক যেনেকৈ তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে, এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। গতিকে এটা কথা স্পষ্ট কথা, ছাত্ৰ সন্থা বিদেশীক চিনাক্ত কৰিব লাগিব, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব আৰু বিতৰণ কৰিব লাগিব। আৰু যেতিয়ালৈকে বিতৰণ নকৰিব তেতিয়ালৈকে কিন্তু ছাত্ৰ সন্থাই কোনো কাৰণতে আমি ক্ষান্ত হৈ নাথাকোঁ। এই আমি স্পষ্টভাৱে কৈছোঁ যে বিদেশীয়ে তাক ধৰ্ম নামৰ ৰাজনীতি কৰিলে কিন্তু আমি কোনো কাৰণতে আমি ক্ষান্ত নাথাকিম। বিদেশী কোনো ধৰ্ম নাই, কোনো জাতি নাই। গতিকে বিদেশী বিতৰণ কৰিব লাগিব। আৰু যেতিয়ালৈকে বিতৰণ নকৰিব তেতিয়ালৈকে কিন্তু ছাত্ৰ সন্থাই কোনো কাৰণতে আমি ক্ষান্ত হৈ নাথাকোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।